নমস্কাৰ বন্ধুসকল, আৰু এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম আপোনালোকে যে PRC এপ্লাই কৰিছিলে, সেই PRCখনৰ পুলিচ ভেৰিফিকেশ্যন হ'ল নাই সেই বস্তুটো আপোনালোকে কেনেদৰে চাব। বহুতে মোক কমেণ্ট কৰিছে আৰু বহুতে সুধিছে যে পুলিচ ভেৰিফিকেশ্যনৰ কাৰণে আমি কি থানাত গৈ পেলাই ডকুমেণ্ট ছাবমিট কৰি আমি নিজে ফিজিকেলি পুলিচ ভেৰিফিকেশ্যনটো কৰিব লাগিব নেকি? তো সেইটো কথা মই আপোনালোকক ক্লিয়াৰ কৰি দিছোঁ যে আপোনালোকে ফিজিকেলি গৈ আপোনালোকৰ যোনটো পুলিচ ভেৰিফিকেশ্যন হয় সেইটো কৰিবলৈ কোনো দৰকাৰ নাই। PRC যোনটো পুলিচ ভেৰিফিকেশ্যন সেইটো অট'মেটিক অনলাইনতে হৈ যায়। তো সেইটো আপোনালোকে কেনেদৰে চেক কৰিব সেইটো আজি এই ভিডিঅ'টোত আলোচনা কৰিম। আপোনাৰ চাৰ্টিফিকেটখন হ'ল নাই সেই ষ্টেটাছটো কেনেদৰে চেক কৰে সেইটোতো আপোনালোকে জানেই। যদি নাজানে দেন মই আপোনালোকক এবাৰ দেখাই দিছোঁ। আপোনালোকে মোবাইল বা PCত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব আৰু তাত চাৰ্চ কৰিব ই-ডিষ্ট্ৰিক্ট আছাম। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত যোনটো ফাৰ্ষ্ট লিংক দেখা পাব আছাম ই-ডিষ্ট্ৰিক্ট, তাত আপোনালোকে ক্লিক কৰি দিব। ইয়াত এতিয়া আপোনালোকৰ যোনটো এপ্লিকেশ্যন নাম্বাৰ সেই এপ্লিকেশ্যন নাম্বাৰটো এণ্টাৰ কৰি ষ্টেটাছত ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ PRCখনৰ যোনটো ষ্টেটাছ সেইটো ইয়াত শ্ব' হৈ যাব। এই PRCখন বৰ্তমান ইন প্ৰগ্ৰেছত আছে, এখন এপ্ৰুভ হোৱা নাই। পুলিচ ভেৰিফিকেশ্যনৰ ষ্টেটাছটো চাবৰ বাবে তলত যোনটো আপোনালোকে নোট লিখা দেখা পাইছে তাত আপোনালোকে ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে বেলেগ এটা ৱেবছাইটত আহি যাব। ইয়াত যোনটো আপোনালোকে চিলেক্ট অপশ্যন দেখা পাইছে তাত ক্লিক কৰিব। ইয়াত 4টা অপশ্যন আপোনালোকে পাব: PRC ভেৰিফিকেশ্যন, পাছপৰ্ট ভেৰিফিকেশ্যন, এমপ্লয়ী ভেৰিফিকেশ্যন এণ্ড ডক্সা ভেৰিফিকেশ্যন। আপোনালোকে ওপৰৰ যোনটো PRC ভেৰিফিকেশ্যন তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত ইয়াত ফাৰ্ষ্ট আপোনালোকৰ যোনটো এপ্লিকেশ্যন নাম্বাৰ সেই এপ্লিকেশ্যন নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দিব। দেন আপোনালোকৰ যোনটো এপ্লিকাণ্ট নেম সেই এপ্লিকাণ্ট নেমটো ইয়াত এণ্টাৰ কৰিব। তাৰ পাছত আপোনালোকৰ যোনটো এপ্লিকাণ্ট ডেট অফ বাৰ্থ সেই ডেট অফ বাৰ্থটো ইয়াত এণ্টাৰ কৰিব। সকলোবিলাক এণ্টাৰ কৰাৰ পাছত তলত যোনটো আপোনালোকে চাৰ্চ অপশ্যন দেখা পাইছে সেই চাৰ্চত আপোনালোকে ক্লিক কৰি দিব। চাৰ্চত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ তলত এনেদৰে আহি যাব। ইয়াত একেবাৰে লাষ্টত আপোনালোকে ষ্টেটাছত চাব সেইটো কমপ্লিট দেখাইছে, মানে এই PRCখনৰ পুলিচ ভেৰিফিকেশ্যনটো অলৰেডি হৈ গৈছে। এনেদৰে আপোনালোকেও আপোনালোকৰ PRCখনৰ যোনটো পুলিচ ভেৰিফিকেশ্যন সেইটো হ'ল নাই আপোনালোকে চেক কৰিব পাৰিব। তো ভিডিঅ'টো যদি ভাল লাগিলে দেন লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।